আপোনালোকে জানে যে 2004 চনৰ জানুৱাৰী মাহৰ পৰা আমাৰ দেশত NPS আৰম্ভ হৈছে। NPS আগতে কি বস্তু আমি জনা নাছিলোঁ, পিছতহে জানিলোঁ যে NPS মানে এইটো মানুহ মৰা এটা যন্ত্ৰ নিচিনা। মানুহ নমৰি কি হ'ব, 1200, 1500, 1800 টকাৰে এজন মানুহ চলিব পাৰে নেকি? আৰু সেই বৃদ্ধ বয়সত সেই ঔষধ পানীৰ টকাখিনি কেনেকৈ আহিব? এইবাৰ তেওঁলোকে সেইটো এৰি চৰকাৰে কি কৰিছে, ইউনিফাইড পেঞ্চন তথাপি 3বাৰ তাৰিখ পিছুৱাই দিলে। 30 জুন, তাৰপিছত 30 ছেপ্টেম্বৰ, এইবাৰ 30 নৱেম্বৰ। এই 30 নৱেম্বৰ লাষ্ট ডেট দিছে, কিন্তু অফিসত কোনো নিৰ্দেশনা নাই, কোনো ফৰ্মো অহা নাই, কোনো নোটিছো নাই, কোনো একো নাই, কোনো অৰ্ডাৰো নাই, অফিসত একো অহা নাই এতিয়ালৈকে। এই 30 নৱেম্বৰৰ ভিতৰত বাছনি কৰিব দিছে, আপুনি NPS ল'ব নে UPS ল'ব, কিন্তু OPS নিদিয়ে। মানুহে বাছনিটো ক'ত কৰিব? যদি কোনো অৰ্ডাৰে নাথাকে বা একো ফৰ্মে নাথাকে, মানুহে ক'ত কৰিব সেই যে মই OPS ল'ম নে NPS ল'ম? আমাকতো NPS বা UPS এটাও নালাগে, তথাপি মই কৈছোঁ যে UPS যে বাছনি কৰিব, ক'ত বাছনি কৰিব? এইটো এটা কথা হ'ল কি, এতিয়া নিদিয়াৰ কথা। সন্মুখত ইলেকশ্যন, নিৰ্বাচন সমাগত, গতিকে এনেকৈ পিছুৱাই এইটো আমাৰ পুৰণি পেঞ্চনটো ক'ত দিব? নহ'ব। ভালে কেইবাৰ দিম বুলি কৈছিল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কৈছিল 2005 চনৰ আগত যিসকলৰ চাকৰি নিযুক্তি হৈছিল আৰু তেওঁলোকৰ এডভাৰটাইজমেণ্টৰ কপি আছিল, কিন্তু কিবা কাৰণত তেওঁলোকৰ 2005 চনৰ পিছত নিযুক্তি হ'ব লগা হৈছিল। সেইসকলক OPS দিয়া হ'ব, কিন্তু সেইসকলক OPS দিয়া নহ'ল আজিলৈকে। আৰু এতিয়া 25 নৱেম্বৰত এতিয়া দিল্লী চলো আন্দোলন। কেলেই দিল্লী চলো আন্দোলন কৰিব লগা হৈছে? নিশ্চয় OPS নিদিয়ে। OPS নিদিয়াৰ কাৰণেহে দিল্লী চলো আন্দোলন কৰিব লগা হৈছে। এনেকুৱা আন্দোলন যন্তৰ মন্তৰত আৰু ৰামলীলা ময়দানত ভালে কেইবাৰ হৈছিল, গুৱাহাটীতো হৈছিল, কিন্তু একো কাম নিদিলে। এতিয়া চৰকাৰে নিদিলে আমি কি কৰিম? আমাৰ কাম আমি কৰি আছোঁ। আমাৰ আন্দোলন, ধৰ্ণা প্ৰদৰ্শন এইবিলাক হৈ আছে, আমি যদিও কৰি আছোঁ, কিন্তু একো সুফল পোৱা নাই। কি কৰিব চৰকাৰে এইটো বুজি পোৱা নাই। নিৰ্বাচন সন্মুখত, বেছি দিন নাই। এইকেইদিনৰ ভিতৰত যদি কিবা এটা কৰে, কিন্তু কিবা এটা ক'ত কৰিব? কিবা এটা কৰাৰ আশা নেদেখোঁ, যিহেতু আমি দিল্লীত আকৌ আন্দোলন কৰিব লগা হৈছে। 25 নৱেম্বৰত যাব লগা হৈছে দিল্লী। কেলেই যাব লগা হ'ল? এইটোহে আচল প্ৰশ্ন। গতিকে আন্দোলন কৰাৰ পিছত তেওঁলোকে দিব নেকি? এনেকুৱা আন্দোলন বহুত হৈছিল, সেইটো দিয়া নাই চৰকাৰে। গতিকে চৰকাৰখনক মই কেইবাবাৰো বিনোধ কৰিছোঁ, কেইবাবাৰো আপোনালোককো কৈছোঁ
যে আপোনালোকো লাগি থাকক আৰু চৰকাৰক লিখক, অনুৰোধ কৰক, বিনম্ৰভাৱে এইবাৰো মই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মই প্ৰণাম জনাইছোঁ যে আমাক যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকক আগৰ সেই পুৰণি পেঞ্চন OPS সেইটো বাহাল কৰক, OPS আকৌ ঘূৰাই আনক। OPS ঘূৰাই আনিলে আপোনালোকৰ বিশেষ এটা ক্ষতি নহয়, কাৰণ একচাম মানুহে OPS পাই থাকিব আৰু কিছুমানে NPS পাব 1800-1200 টকা। এইটো বৰ লাজৰ কথা। মানুহক কোৱা নাযায় যে পেঞ্চন বুলি, এইটো এটা মাননি হিচাপে দিছে যে আমাৰ যি 40% 40% পইচা গভৰ্ণমেণ্টে কাটি ৰাখিছে সেইখিনি টকাৰ পৰাই আমাক কিবা এটা লামচাম অলপ দিছে, সেইটো কোনো পেঞ্চন নহয়। আমি পেঞ্চন বুলি সেইটো ধৰি লোৱা নাই। পেঞ্চন হ'লে দৰমহাৰ আধা হ'ব লাগে আৰু তাত দিয়ে থাকিব লাগে, এইবিলাক নিয়ম আছে, কিন্তু এইটো পেঞ্চন নহয়। এতিয়া কথা হ'ল কি, আমাকতো আৰু চৰকাৰক অনুৰোধ কৰাৰ বাহিৰে একো নাই বা আন্দোলন কৰাৰ বাহিৰে একো নাই। আমি আন্দোলন কৰিব পাৰোঁ, চৰকাৰক অনুৰোধ কৰিব পাৰোঁ। যদি চৰকাৰে নুবুজে আমাৰ কথা, আমাৰ ভাষাবিলাক যদি নুবুজে, তেনেহ'লেতো আৰু উপায় নাই। কি কৰিব? জীয়াই জীয়াই মৰিব মানুহ, জীয়াই জীয়াই মৰিব। এতিয়া যিসকলে আমাৰ দিল্লী যাব 25 তাৰিখে, তেওঁলোকে সাজু হ'ব দিল্লী যোৱাৰ কাৰণে। দিল্লীত বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব, কৰ্মচাৰী আহিব আৰু তাত ডাঙৰ এটা মিটিং হ'ব, আন্দোলনৰ সৃষ্টি হ'ব। তাৰপিছত কি হয় দেখা যাব। গতিকে বিশেষ মই নকওঁ আৰু এইখিনি কৈয়ে আজি মই বিদায় লৈছোঁ।